ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছৰ সম্পৰ্কে। ইয়াৰ আগতে আমি 4th চেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছ প্ৰভাইড কৰিছোঁ আৰু আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছখন প্ৰভাইড কৰিম। মই আশা কৰোঁ চিলেবাছৰ ভিডিঅ'বোৰে তোমালোকক যথেষ্ট উপকৃত কৰিব, কাৰণ চিলেবাছৰ ভিডিঅ'টো চালে এটা আইডিয়া পোৱা যায় যে কিখিনি বস্তু আমি ক'ৰ পৰা পঢ়িব লাগিব, কেনেধৰণৰ কনচেপ্ট আমি পঢ়িব লাগিব, কিমান ডেপ্থত আমি বস্তুখিনি পঢ়িব লাগিব। আৰু এইবাৰ তোমালোকৰ যিহেতু 4খনকৈ মেজৰ পেপাৰ আছে, ফাৰ্ষ্ট চেমিষ্টাৰ ছেকেণ্ড চেমিষ্টাৰত এখন পাইছিলা, থাৰ্ড চেমিষ্টাৰ 2খন মেজৰ পেপাৰ আছিলে আৰু 4th চেমিষ্টাৰত 4খনকৈ মেজৰ পেপাৰ আছে। গতিকে মেজৰ পেপাৰকেইখন চাওঁ আহা আমি কি কি আছে। এখন তোমালোকৰ পাব্লিক ফাইনেন্সৰ পেপাৰ আছে, ঠিক আছে, পাব্লিক ফাইনেন্সৰ পেপাৰ। আৰু যদি আমাৰ কৰ্চত জইন হোৱা অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে ইয়াৰ উপলব্ধ থাকিব। এখন আছে এডভান্স মেক্ৰ' ইকনমিক্স, এইখনো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে তোমালোকে লাভ কৰিব পাৰিবা। নেক্সট আছে এখন ইউনিট নাম্বাৰ 1, 2, 3, 4, এই 4টা ইউনিট আমাৰ মেথমেটিকেল ইকনমিক্সৰ হয় আৰু ইউনিট নাম্বাৰ 4 and 5 টো ষ্টেটিষ্টিক্স পাৰ্টটোৰ পৰা অনা হৈছে। আল্টিমেটলি এই 6টা ইউনিট আছে, 6টা ইউনিটত আমি মেথছখিনি কৰিব লাগিব, কিছুমান থিয়ৰিও আছে কিন্তু মেথছো লাগিব। আৰু ইউনিট পেপাৰ নাম্বাৰ 4খন হৈছে এডভান্স মাইক্ৰ' ইকনমিক্স। এতিয়া আমি প্ৰথমৰ পৰা আলোচনা কৰোঁ আহা। প্ৰথম পেপাৰখন হৈছে আমাৰ পাব্লিক ফাইনেন্সৰ পেপাৰ। আই হোপ সকলোৱে দেখা পাইছা। ফাৰ্ষ্ট ইউনিটটো হৈছে মিনিং, স্ক'প এণ্ড নেচাৰ। Public finance and its nature, objective of fiscal intervention, allocation, distribution and stabilization, parameters for policy evaluation, equity, efficiency and paternalism. এই ইউনিটটো আমি পাব্লিক ফাইনেন্সৰ এটা আইডিয়া পাম। ডেট মিনছ পাব্লিক ফাইনেন্সৰ নেচাৰ কি হয়, পাব্লিক ফাইনেন্সৰ স্ক'প কি হৈছে, বা পাব্লিক ফাইনেন্স বুলি যদি কওঁ সেইটো সাধাৰণতে ফিস্কেল পলিচিৰ পৰা আহিছে, যিটো গভৰ্ণমেণ্টৰ হয়নে। আমি যে বিভিন্ন ধৰণৰ স্কিমবিলাক পাওঁ, চৰকাৰী টেক্স পাওঁ হয়নে, চৰকাৰী টেক্স পাওঁ, কাৰণ চৰকাৰী টেক্সটো কি হৈছে, চৰকাৰী যে টেক্স কালেকশ্যন কৰে, ডেট মিনছ চ' ইট ইজ এ ৰেভিনিউ, ওৱান টাইপ অফ ৰেভিনিউ, চৰকাৰে এটা আয় আহৰণ কৰে আৰু সেই ৰেভিনিউখিনি কালেক্ট কৰাৰ পিছত আকৌ চৰকাৰী এক্সপেণ্ডিচাৰ হয়। আৰু যেতিয়া সেই ৰেভিনিউ, এটা হৈছে ৰেভিনিউ যিখিনি টেক্স এণ্ড নন টেক্স ৰেভিনিউৰ পৰা আহে, আৰু সেই ৰেভিনিউখিনি চৰকাৰে আহৰণ কৰাৰ পিছত কি হয়, সেইখিনি এক্সপেণ্ডিচাৰ কৰে, খৰচ কৰে। যেতিয়া এক্সপেণ্ডিচাৰটো চৰকাৰৰ বেছি হৈ যায়, খৰচ বেছি হৈ যায় আৰু ৰেভিনিউটো তেতিয়া কম হয়, দেখিছা, এইটো হৈছে ডেফিচিট। আৰু এতিয়া এই ডেফিচিট যেতিয়া হয়, তেতিয়া ডেফিচিট বাজেট যেতিয়া হয়, তেতিয়া চৰকাৰে কি ল'বলগীয়া হয়, ডেপ্ট ল'বলগীয়া হয়, ঋণ ল'বলগীয়া হয়। গতিকে এই গোটেইখিনি কনচেপ্ট কিন্তু আমি এই পেপাৰখনত পঢ়িব লাগিব, ঠিক আছে। মই এনেই ডিটেইলছত পিছত আলোচনা কৰিম ইউনিট ৱাইজ, কিন্তু কনচেপ্টটো ক'ব বিচাৰিছোঁ যে এই পেপাৰখনো আমি মূলতঃ কি পঢ়িব লাগিব। প্ৰথমটো কনচেপ্টটোত যে আমি পাব্লিক ফাইনেন্স কি হয়, যে পাব্লিক ফাইনেন্সে কি কি কৰিব, সেইখিনি কনচেপ্ট আমি পঢ়িলোঁ। ছেকেণ্ড ইউনিটটো মাৰ্কেট ফেইলাৰ এণ্ড পাব্লিক ইণ্টাৰভেনশ্যন, ইয়াত পাব্লিক গুড এণ্ড ফ্ৰী ৰাইডাৰ প্ৰব্লেম, এক্সটাৰ্নেলিটিজ বহুত বেছি ইম্পৰ্টেণ্ট হয়, এক্সটাৰ্নেলিটি ইম্পৰ্টেণ্ট, ইনএফিচিয়েঞ্চি এণ্ড কাৰেকশ্যন, প্ৰপাৰ্টি ৰাইটছ এণ্ড কষ্ট থিয়ৰাম, এইটো ইউনিট নাম্বাৰ 2ত আছে। ইউনিট নাম্বাৰ 3ত আছে টেক্সেশ্যন, আমি টেক্সেশ্যনৰ ওপৰত পঢ়িব লাগিব। প্ৰিন্সিপাল অফ টেক্সেশ্যন, বেনিফিট ভাৰ্চেছ এবিলিটি, শিফটিং এণ্ড ইনচিডেন্স অফ টেক্সেশ্যন, ইকনমিক ইফেক্ট, ডেড ৱেট লষ্ট এণ্ড ডিষ্টৰশ্যন এণ্ড ইফিচিয়েঞ্চি এণ্ড ইকুইটি কোঅৰ্ডিনেশ্যন। এই ইউনিটটোত আমি টেক্সৰ ওপৰত পঢ়িব লাগিব। টেক্সৰ বিভিন্ন ধৰণৰ প্ৰিন্সিপাল আছে, প্ৰিন্সিপালবিলাক চাব লাগিব আৰু এইখিনি ডিফাৰেঞ্চখিনি ইম্পৰ্টেণ্ট হৈ যায়। আৰু শিফটিং এণ্ড ইনচিডেন্স টেক্স কি হয় সেইখিনি পঢ়িব লাগিব। ইকনমিক ইফেক্ট, ইফেক্টখিনি কি হয়, টেক্সৰ থ্ৰুৱেদি ইকনমিক ইফেক্টখিনি কি হয়, ডেড ৱেট লছ বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট। আৰু এই ইউনিটটোত তোমালোকে ডায়গ্ৰামো লাভ কৰিবা। ইউনিট নাম্বাৰ 2টো আছে, ইউনিট নাম্বাৰ 2টো আমি ডায়গ্ৰাম পাম, ইউনিট নাম্বাৰ 3টো আমি কনচেপ্ট পাম, কনচেপ্টৰ লগতে ডায়গ্ৰামখিনি পাম। গতিকে ডায়গ্ৰামখিনি প্ৰেক্টিছ কৰাটো ইম্পৰ্টেণ্ট হয় আৰু বিশেষকৈ বেনিফিট বা শিফটিঙৰ এই কনচেপ্টবিলাকৰ কাৰণে ডায়গ্ৰামখিনি ঘৰত প্ৰেক্টিছ কৰিবা, যাতে পৰীক্ষাত খুব ধুনীয়াকৈ ডায়গ্ৰামখিনি ড্ৰ কৰিব পাৰা, যাতে সময় নলয়। নেক্সটটো হৈছে এক্সপেণ্ডিচাৰ, যিটো মই অলৰেডি প্ৰথমতে যে কৈ গৈছোঁ যে টেক্স আহৰণ কৰে, তাৰপিছত এক্সপেণ্ডিচাৰ কৰিব, তাৰপিছত ডেপ্টলৈ আহিব, ঠিক আছে। প্ৰিন্সিপাল অফ এক্সপেণ্ডিচাৰ এনালাইচিছ, ফিক্সড কোৱান্টিটি ছাবচিডি ফৰ মাৰ্কেট গুড, অভাৰ
consumption and under consumption, excise subsidy, allocation and distributive effect, public investment and social cost benefit analysis. So এইখিনি হৈছে আমাৰ পাব্লিক এক্সপেণ্ডিচাৰ ইউনিটৰ হয়। গতিকে ইয়াত থিয়ৰী আছে, ডায়াগ্ৰাম আছে, প্লাছ কনচেপ্টটো আছে। ইউনিট নাম্বাৰ 5ত আমি পাব্লিক ডেপ্ট এণ্ড বাজেটিঙৰ বিষয়ে পঢ়িম, বাজেটৰ বিষয়ে পঢ়িম, ডেপ্টৰ বিষয়ে পঢ়িম। ডেপ্ট মিনছ ঋণ, হয়নে, যিখিনি আমি ৰাজহুৱা ঋণ বুলি কওঁ। Source of public debt and its redemption, and burden of public debt and strategy of public debt management. বাজেটিং কনচেপ্টটো সাধাৰণতে বহুত বেছি ব্ৰড হয়। বাজেট এখন কেনেধৰণে উপস্থাপন কৰা হয়, বাজেটৰ বিভিন্ন ধৰণৰ টাইপছবিলাক আছে, সেইখিনি আমি পঢ়িব লাগিব। আৰু এইখিনিতে এটা কৈ যাওঁ যে এই ইউনিটটোত আমি সৰু সৰু শ্বৰ্ট কুৱেশ্যনখিনি চাব লাগিব, লগতে তাৰ কিছুমান ডিফাৰেঞ্চ আহে, ঠিক আছে, ডিফাৰেঞ্চখিনি ইম্পৰ্টেণ্ট হয়। ইনক্ৰিমেণ্টেল এণ্ড জিৰ' বেছ বাজেটিঙৰ ডিফাৰেঞ্চ এণ্ড আউটকাম অফ বাজেট। ইয়াত আমি কমপ্লিট বাজেটৰ ষ্ট্ৰাকচাৰটো ভালদৰে জানিম এই ইউনিটটোত। গতিকে আমি ইয়াত দুটা পাৰ্ট পাম। ফাৰ্ষ্ট পাৰ্টটোত যদি আমি পাব্লিক ডেপ্টৰ বিষয়ে জানো, এণ্ড ছেকেণ্ড পাৰ্টটোত আমি বাজেটিঙৰ বিষয়ে জানিম, ঠিক আছে। ইউনিট নাম্বাৰ 6ত আমি পঢ়িব লাগিব ফিস্কেল পলিচি এণ্ড ফেডাৰেল ফাইনেন্স, অবজেক্টিভ এণ্ড ষ্ট্ৰেটেজিজ, কম্পেনশ্যনাৰী ফিস্কেল পলিচি, পাম্প প্ৰাইমিং, ফাংচনেল ফাইনেন্সিং, বেলেন্স বাজেট, মাল্টিপ্লায়াৰ। নেক্সটটো হৈছে ফিস্কেল ফেডাৰেলিজিম, ভাৰ্টিকেল এণ্ড হৰাইজণ্টেল ইকুইটি, ডিফাৰেঞ্চো লিখিবলৈ আহে। নেক্সট হৈছে ইণ্টাৰনেল গভৰ্ণমেণ্ট ট্ৰান্সফাৰ এণ্ড ফাইনেন্স কমিশ্যন। ফাইনেন্স কমিশ্যন, লেটেষ্ট ফাইনেন্স কমিশ্যনখন আমি পঢ়িব লাগিব এই ইউনিটটোত, ঠিক আছে। আৰু বাজেটটো যিহেতু ইয়াত লেটেষ্ট বাজেটটো মেনশ্যন কৰা হোৱা নাই, যিহেতু ইয়াত ফাইনেন্স কমিশ্যন বুলি কৈছে, গতিকে আমি লেটেষ্ট ফাইনেন্স কমিশ্যনখন ইয়াত আলোচনা কৰিব লাগিব, ঠিক আছে। ইম্পৰ্টেণ্ট হয় পাব্লিক ফাইনেন্সৰ ইউনিটটো। অসমীয়া মাধ্যমৰ বুকো আছে, ইংৰাজী মাধ্যমৰ ভাল বুক আছে, তোমালোকে পিকে ধৰ বুক তোমালোকে ল'ব পাৰা, মাছগেভৰ বুক ল'ব। মাছগেভৰ বুকখন আচলতে অকণমান ষ্টেণ্ডাৰ্ডটো বেছি হৈ যায়, বাট এতিয়া লৈ থ'লে তোমালোকৰ সুবিধা হ'ব পিছৰ মাষ্টাৰ ডিগ্ৰীৰ কাৰণে, ঠিক আছে। নেক্সট আছে আমাৰ মেক্ৰ' ইকনমিক্সৰ কনজাম্পশ্যন ফাংচন, এভাৰেজ এণ্ড মাৰ্জিনেল propensity to consume, factors influencing consumption spending, Keynesian consumption function, an overview of post-Keynesian theories of consumption, absolute income, relative income, permanent income, and life cycle hypothesis. Life cycle hypothesis এই কনচেপ্টবিলাক প্ৰত্যেকটো থিয়ৰী হয়, কনচেপ্ট আছে, ডায়াগ্ৰাম আছে প্ৰত্যেকটো থিয়ৰীয়ে। গতিকে এই ইউনিটটো তোমালোকে খুব ধুনীয়াকৈ নোটছ বনাবা। অসমীয়া ইংৰাজী দুইটা মাধ্যমতে আমাৰ কোৰ্চত এইখিনি এভেইলেবল থাকিব বাৰু এইবাৰ। গতিকে এই ইউনিট মেক্ৰ' ইকনমিক্সটো এখন স্ক'ৰিং হয় পাব্লিক ফাইনেন্সতকৈ। যোনখন পেপাৰ হয় সেই পাব্লিক ফাইনেন্সৰ পেপাৰখনতকৈ মেক্ৰ' এণ্ড মাইক্ৰ' আৰু তোমাৰ মেথছৰ পেপাৰখন, এই তিনিখন পেপাৰ কিন্তু যথেষ্ট স্ক'ৰিং। আৰু অকণমান কম স্ক'ৰিং হয় পাব্লিক ফাইনেন্সৰ পেপাৰখন, কিন্তু কুৱেশ্যন যদি ভালদৰে তোমালোকে প্ৰেজেণ্ট কৰা, কুৱেশ্যন আনচাৰ ভালদৰে লিখা, এইখনতো মাৰ্কছ পায়। কিন্তু অন্য কেইখনত যিহেতু থিয়ৰী আছে, গতিকে সেইখিনিত আমি মাৰ্কছ পাবলৈ বেছি ভাল হয়। কিন্তু সেইখিনিৰ তুলনাত পাব্লিক ফাইনেন্সৰ লিখাটো তোমালোকে বেছি গুৰুত্ব দিব লাগিব। কেনেধৰণে তুমি কুৱেশ্যন আনচাৰ প্ৰেজেণ্ট কৰিছা সেই কথাটো মোক ক'বলৈ থাকি গৈছিলে, সেইকাৰণে আকৌ কৈ দিছোঁ। অ'কে, ইউনিট নাম্বাৰ 2ত আছে ইনভেষ্টমেণ্ট ফাংচন, টাইপছ অফ ইনভেষ্টমেণ্ট, অট'নমাছ ইনডিউচ ইনভেষ্টমেণ্ট, residential investment and inventory investment, determinant of business fixed investment, marginal efficiency of capital, marginal efficiency of investment, accelerator theory of investment, and multiplier accelerator interaction. এইটো এটা থিয়ৰী হয় আৰু থিয়ৰী বেছড ইউনিট হয়, আৰু লগতে ইয়াত আমাৰ ডিফাৰেঞ্চো লাগে। ইউনিট নাম্বাৰ 1 to 2 অবভিয়াছলি ডিফাৰেঞ্চৰ কুৱেশ্যন এটা তোমালোকে দেখিবলৈ পাবা। ঠিক তেনেধৰণে ইউনিট নাম্বাৰ 2 to ডিফাৰেঞ্চৰ কুৱেশ্যন ইয়াত আহে, অট'নমাছ ইনডিউচ ইনভেষ্টমেণ্টৰ ডিফাৰেঞ্চ, এইখিনি ইম্পৰ্টেণ্ট হৈ যায়। কনচেপ্টখিনি তোমালোকে ভালদৰে নোটছ বনাবা। থিয়ৰী আছে, ডায়াগ্ৰাম আছে, আৰু এই ফাৰ্ষ্ট যিখিনি থিয়ৰী আছে এইখিনি কনচেপ্টবিলাক বা এছলেটৰ থিয়ৰী, এইখিনি কিছুমান এজাম্পশ্যন আছে। গতিকে থিয়ৰী এটা যদি আমি লিখোঁ, তোমালোকে তেনেধৰণৰ থিয়ৰী বিটেলকৈ ভাল পোৱা নাই, হয়তো ফাৰ্ষ্ট ছেমিষ্টাৰত পাৰ্চেচিং পাৱাৰ পেৰিটি থিয়ৰীটো পাইছিলা।
থিয়ৰী এটা যেতিয়া আমি লিখোঁ সেই থিয়ৰীটো কোনে প্ৰপাউণ্ড কৰিছিলে থিয়ৰীবিলাকৰ কিছুমান এজাম্পশ্যন থাকে এজাম্পশ্যন লিখিলোঁ তাৰপিছতে থিয়ৰীটোৱে কি ক'ব বিচাৰিছে লিখাৰ পিছত আমি এটা ডায়গ্ৰাম থাকিব ডায়গ্ৰামৰ এক্সপ্লেনেশ্যন কৰিম আৰু লগতে থিয়ৰীবিলাকো আমি ক্ৰিটিকেলি এক্সামাইন কৰিম আমি তাক লিমিটেশ্যনো লিখিবলৈ আহে ক্ৰিটিকেলি এক্সামাইনৰ নিচিনাকৈ গতিকে লিমিটেশ্যন লিখাটো ইম্পৰ্টেণ্ট হয় আৰু লিমিটেশ্যন লিখিয়ে এটা থিয়ৰী কেতিয়াও শেষ কৰি থৈ আহিব নালাগে কাৰণ ইমান মহান ইকনমিষ্টসকলে আমাক বিভিন্ন ধৰণৰ থিয়ৰী দি থৈ গ'ল হয়নে নহয় সেই থিয়ৰীবিলাকৰ তাৰ পৰা আমি কি ল'ব পাৰোঁ তাৰ পজিটিভ আউটকাম আমি কি পাইছোঁ ডেট মিনছ এটা পজিটিভ ৱেত সদায় কনক্লুড কৰিব লাগে সামৰণিটো পজিটিভ ৱেত কৰিব লাগে সদায় কেতিয়াও লিমিটেশ্যন লিখি মানে সমালোচনা কৰি পেলাই থৈ নাহিবা শেষত এটা হ'লেও কনক্লুজনৰ মানে লাইন তুমি লিখিবা যে সেই থিয়ৰীটোৰ পৰা কি পাইছে অৰ্থনীতিয়ে বা ইকনমিক্সে কি পাইছে তুমি কি বুজি পাইছা ঠিক আছে গতিকে থিয়ৰীবিলাক সাধাৰণতে ভালদৰে বুজি লৈ এইবিলাক মুখস্থ কৰা বস্তু নহয় দেই এইবিলাক তোমালোকৰ কনচেপ্ট গোটেই জীৱনভৰৰ কাৰণে লাগিব যেতিয়ালৈকে তোমালোকে ইকনমিক্স ৰিলেটেড মানে এইবাৰ 4th ছেমিষ্টাৰ পাছ কৰি গ'লা ভৱিষ্যতে বিভিন্ন ধৰণৰ ইকনমিক্স ৰিলেটেড যেতিয়া পৰীক্ষা দিবা সেই পৰীক্ষাবিলাকৰ কাৰণেও যাতে তোমালোকৰ এতিয়াৰ পৰাই কনচেপ্টবিলাক ক্লিয়াৰ হৈ যায় সেইকাৰণে চেষ্টা কৰিবা কনচেপ্টবোৰ বুজিবলৈ মুখস্থ কৰাতকৈ ইউনিট নাম্বাৰ 3 আছে মেক্ৰ' ইকনমিক্স মডেলিং ইয়াত ISLM মডেল IS কাৰ্ভ LM কাৰ্ভ আমি পঢ়িব লাগিব ইনকাম ডিটাৰমিনেশ্যন ইন এণ্ড অপেন ইকনমি মোৰ মাতটো অকণ ভাগি আছে দেই মুণ্ডেল ফ্লেমিং মডেল এক্সচেঞ্জ ৰেট এণ্ড ইটছ ডিটাৰমিনেশ্যন পাৰ্চেজিং পাৱাৰ প্ৰেটি থিয়ৰী ডিমাণ্ড এণ্ড ছাপ্লাই বেলেঞ্চ অফ পে'মেণ্ট থিয়ৰী বেলেঞ্চ অফ পে'মেণ্টৰ থিয়ৰী আছে গতিকে এইটো কমপ্লিট ডায়েগ্ৰাম বেছড ইউনিট নাম্বাৰ 1 and 2তকৈ ইউনিট নাম্বাৰ 3টোত আমি বহুত বেছি ডায়েগ্ৰাম পাম স্পেচিয়েলি ISLM কাৰ্ভ বুলি যদি কোৱা যায় তাত বহুত ডায়েগ্ৰাম থাকে গতিকে ডায়েগ্ৰামখিনি ভালদৰে ড্ৰ কৰি লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু ISLM এনেকুৱা এটা কনচেপ্ট হয় বুজি ল'লে ISLM একেবাৰে সহজ তাৰ এখন টেবল আছে সেই টেবলখন যদি বুজি পোৱা যায় ISLM কাৰ্ভ আটাইতকৈ সহজ হয় আৰু যেতিয়াই তুমি প্ৰত্যেকটো বস্তু তাত মুখস্থ কৰিবলৈ যাবা তেতিয়া কিন্তু গোটেই ইউনিটটো গোটেই পেপাৰখনৰ ভিতৰত ইউনিটটো আটাইতকৈ টান ইউনিট বুলি ষ্টুডেণ্টে ভাবে বা বহুতে এইটো ইউনিট টান পায় যিহেতু বহুত বেছি ডায়েগ্ৰাম আছে কনচেপ্টবিলাক সহজতে বুজি নাপায় মুখস্থ কৰিলে গতিকে ISLM ইউনিটটো গোটেই পেপাৰখনৰ ভিতৰত তোমালোকে প্ৰথমতে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে ইউনিট নাম্বাৰ 4টো হৈছে ইনফ্লেশ্যন আনএমপ্লয়মেণ্ট এণ্ড এক্সপেক্টেশ্যন আনএমপ্লয়মেণ্ট ইনফ্লেশ্যন এণ্ড ফিলিপছ কাৰ্ভ আনএমপ্লয়মেণ্ট ইনফ্লেশ্যনৰ ট্ৰেড অফ এণ্ড ফিলিপছ কাৰ্ভৰ বিষয়ে পঢ়িব লাগিব এডাপ্টিভ এণ্ড ৰেচনেল এক্সপেক্টেশ্যন পলিচি এণ্ড ইনইফেক্টিভ ডেপ্টছ ইউনিট নাম্বাৰ 5টোত ইকনমিক গ্ৰ'থ হেৰড ডমাৰ চ'ল' মডেল টেকন'লজিকেল প্ৰগ্ৰেছ এলিমেণ্ট অফ এণ্ড'জেনিয়াছ গ্ৰ'থ মডেল ঠিক আছে এইটো কমপ্লিট এটা গোটেইকেইটি থিয়ৰীয়ে হয় হেৰড ডমাৰ মডেলৰ থিয়ৰী আছে চ'ল' মডেল থিয়ৰী হয় টেকন'লজিকেল প্ৰগ্ৰেছতো অবিয়াছলি তাত ডায়েগ্ৰাম আছে আৰু এণ্ড'জেনিয়াছ গ্ৰ'থৰ ৰমাৰ ভাৰ্জনটো বেছি ইম্পৰ্টেণ্ট এৰ' ৰমাৰ সেই ভাৰ্জন তিনিটা ভাৰ্জন আছে সেই তিনিটা ভাৰ্জন আমি ছেপাৰেটকৈ ইয়াত লিখিব লাগিব ঠিক আছে এতিয়ালৈকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে তোমালোকে 3rd ছেমিষ্টাৰলৈকে অকণমান কম সময় দিছিলা মেজৰ এইবাৰ কিন্তু বেছি দিব লাগিব কাৰণ তোমালোকৰ চিলেবাছখন বহুত বেছি ভাষ্ট হয় বহুত ডাঙৰ চিলেবাছ হয় আৰু যিহেতু 4খন মেজৰ পেপাৰে সমান্তৰালভাৱে ডাঙৰ কিন্তু এনেকুৱা নহয় যে এখন পেপাৰ কম হয় এখন পেপাৰ বেছি হয় এইটো নহয় 4খন মেজৰ পেপাৰ সমান্তৰালভাৱে তোমালোকৰ যথেষ্ট ব্ৰড হয় আৰু সেই অনুপাতে তোমালোকে নিজক প্ৰিপাৰেশ্যন কৰিব লাগিব প্ৰথমৰ পৰাই পঢ়িব লাগিব এইটো নহয় যে এক্সামলৈ এমাহ থাকোঁতে বা এক্সামলৈ 2 মাহ থাকিলে পঢ়িম তেতিয়া কিন্তু তোমালোকৰ গোটেই 4খন পেপাৰ কভাৰ কৰিবলৈ প্ৰব্লেম হ'ব নেক্সট আছে আমাৰ মেথছৰ অ'কে বহুতে মেথছ বুলি ক'লে ভয় কৰে হয়নে আৰু আমি সদায় চেষ্টা কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ মেথছটো একেবাৰে ইজি ৱেত লৈ যাওঁ আৰু এতিয়ালৈকে যিহেতু মই প্ৰথম আৰম্ভ কৰিছিলোঁ মেথছৰ পেপাৰখনৰ পৰাই ছাবস্ক্ৰিপশ্যনৰ আৰু এতিয়ালৈকে যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে মেথছৰ পেপাৰখন দিছে মই আশা কৰোঁ যেনেধৰণে তেওঁলোকক শিকোৱা হৈছে তেনেধৰণেই কুৱেশ্যন পৰীক্ষাত আহিছে আৰু সকলোৰে এক্সাম নিশ্চয় ভাল হৈছে মই আশা কৰোঁ তোমালোকে মেথছৰ পেপাৰখন ভাল পাবা খালি মেথছ কেতিয়াও মুখস্থ কৰা বস্তু নহয় সেইটো গুৰুত্ব দিবা কাৰণ আমি যিখিনি বস্তু বুজাওঁ তোমালোকৰ কলেজত যিখিনি বস্তু বুজায় এক্সামত সেইখিনি আহে কিন্তু কোনেও এইটো ক'ব নোৱাৰে যে আজি মই যোনকেইটা সংখ্যা কৰাইছোঁ
বা এইখন বুকত এই পাৰ্টিকুলাৰ বুকখনত এই সংখ্যাকেইটাই আছে সেইকেইটাই যে এক্সামত কপি পেষ্ট কৰি পেলাই কোনোবাই তোমালোকৰ কুৱেশ্যন আনচাৰ কাটিব সেইটো নহয় গতিকে মেথছখন সদায় ঘৰত প্ৰেক্টিচ কৰিব লাগিব থিয়ৰী মনত ৰাখিব লাগিব গতিকে বহুত বেছি ৰুল আছে মেথছৰ কনচেপ্টবিলাকত তোমালোকৰ এই 6টা ইউনিট আছে গতিকে কোনো এটা ইউনিটেই কম নহয় প্ৰত্যেকটো ইউনিটত আমি থিয়ৰী পাম প্ৰত্যেকটো ইউনিটত আমি মেথছৰ পাম তাৰ প্ৰত্যেকৰে টাইপছবিলাক লেয়াৰবিলাক চেঞ্জ হৈ গৈ থাকে গতিকে ধাৰাবিলাক বেলেগ বেলেগ হয় গতিকে সেইটো লেভেলত তোমালোকে নিজকে প্ৰিপেৰেশ্যন কৰিবা মই প্ৰথমতে এইখিনি কথা সেইকাৰণে কৈ দিছোঁ কাৰণ যাতে তোমালোকে এই ভিডিঅ'টো পৰীক্ষালৈ 2 মাহ থাকোঁতে যদি শুনা বা এমাহ আছে পৰীক্ষালৈ তেতিয়া তোমালোকে মেথছখন ষ্টাৰ্ট কৰা তেতিয়া তোমালোকৰ প্ৰব্লেম হ'ব বাকী 3খন পেপাৰৰ সমান্তৰালভাৱে এইখন মেইনটেইন কৰিবলৈ ঠিক আছে এটা ফাৰ্ষ্ট আমাৰ আছে প্ৰিলিমিনাৰী অফ মেথমেটিক্স কনষ্টেইন and variance, number system, set and set operation, ordered pairs and Cartesian product, relation and function, types of function, quadratic, polynomial, power, exponential, logarithm, limit and continuity of function. এই যোনটো ইউনিট হয় এই ইউনিটটোত পৰীক্ষাত মেথছটো আহে মেথছৰ সমান্তৰালভাৱে থিয়ৰীও আহে ইয়াত আমি গ্ৰাফ যে আঁকো সেই এইবিলাক যে কোৱান্টিটিক হওক পলিনমিয়েল হওক এইবিলাকৰ গ্ৰাফ আমি ড্ৰ কৰিব লাগে ঠিক আছে লিমিট এণ্ড কণ্টিনিউটি মেথছ হয় আৰু কেতিয়াবা থিয়ৰীও ইয়াত অহা দেখা যায় ঠিক আছে বাকী ছেটৰ টাইপছবিলাক বা ছেটৰ ডেফিনেশ্যন ছেটৰ অপাৰেশ্যন এইবিলাকক প্ৰুফ কৰিবলৈ কেতিয়াবা আহে সেইখিনি আমি চাব লাগিব ভেন ডায়েগ্ৰামৰ থ্ৰুৱেদি চাব লাগিব এইখিনি ঠিক আছে Unit number 2 হৈছে differential calculus, differentiation of a function, basic rule of differentiation, partial and in total differentiation, second and higher order derivatives for single variable economic application of differentiation. গতিকে এই ইউনিটটোত আমি ডিফাৰেঞ্চিয়েশ্যনৰ প্ৰথমতে বেচিক ৰুল অফ ডিফাৰেঞ্চিয়েশ্যন পঢ়িম বেচিক ৰুল অফ ডিফাৰেঞ্চিয়েশ্যনৰ বহুতখিনি ৰুল আছে কনষ্টেণ্ট ৰুল আছে লগৰিথম ৰুল আছে মাল্টিপ্লায়াৰ ৰুল আছে হয়নে এডিশ্যনৰ ৰুল আছে গতিকে প্ৰত্যেকটো ৰুল আমি ছেপাৰেটকৈ পঢ়িব লাগিব ঠিক আছে সেই ৰুলখিনি পঢ়াৰ পিছত তাৰ পাৰ্চিয়েল এণ্ড টোটেল ডিফাৰেঞ্চিয়েশ্যন পঢ়িব লাগিব ফাৰ্ষ্ট অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ পঢ়িব লাগিব ঠিক আছে আৰু তাৰপিছতে তাৰ এইখিনি যেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব তাৰপিছত আমি ইকনমিক এপ্লিকেশ্যন চাম ইকনমিক এপ্লিকেশ্যনত কি হয় সংখ্যাৰে কিছুমান মানে মেথছ আহিব আৰু সেই মেথছখিনি আমি কৰিব লাগিব ঠিক আছে স্পেচিয়েলি ইয়াত টি আৰ ফাংচনটো দি থোৱা থাকিব টি আৰ বা এ আৰ ফাংচনটো দি থোৱা থাকিব তাৰ পৰা তোমালোকে এম আৰ ফাংচনটো উলিয়াব লাগিব Next is the integration of function, meaning and signature of integration, basic rule of integration, signature of a constant after integration, application, derivative of total function, that means total cost, total revenue, consumption and saving function from marginal function. এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকক ডিফাৰেঞ্চিয়েশ্যন সোধে ডিফাৰেঞ্চিয়েশ্যনত সাধাৰণতে আমাৰ কি থোৱা থাকে আমাক এটা টোটেল ফাংচন দি থোৱা থাকে ঠিক আছে টোটেল ৰেভিনিউ হওক টোটেল কষ্ট হওক সেই টোটেল ফাংচনটো দিয়া থাকে তাৰ পৰা আমি মাৰ্জিনেল ৰেভিনিউ টোটেল টি চি টোটেল কষ্ট থাকিলে এম চি উলিয়াব লাগিব টোটেল ৰেভিনিউ থাকিলে মাৰ্জিনেল ৰেভিনিউ ওলাব লাগিব কিন্তু ইণ্টিগ্ৰেশ্যনত তাৰ উল্টাটো কৰিব লাগিব ইণ্টিগ্ৰেশ্যনত আমাক কি হয় আমি টোটেল ফাংচনটো ওলাব লাগে ঠিক আছে ইয়াত কি কৈছে ডিৰাইভেটিভ অফ টোটেল ফাংচনৰ ভিতৰত টোটেল কষ্ট থাকিব টোটেল ৰেভিনিউ থাকিব টোটেল কনজাম্পশ্যন থাকিব টোটেল ছেভিং থাকিব হয়নে ফ্ৰম দ্য মাৰ্জিনেল ফাংচন ডেট মিনছ আমাক এটা মাৰ্জিনেল ফাংচন দিয়া থাকিব সেই মাৰ্জিনেল ফাংচনটোৰ পৰাহে আমি টোটেল ফাংচনটো উলিয়াব লাগিব ঠিক আছে আৰু দুইটাৰে ৰুল বেলেগ বেলেগ হয় most important ইয়াত এপ্লিকেশ্যনৰ লগতে কনজিউমাৰ ছাপ্লাছ প্ৰডিউচাৰ ছাপ্লাছ দুটা কনচেপ্ট আছে যোনটো পৰীক্ষাত 100% আহে কনজিউমাৰ ছাপ্লাছ এণ্ড প্ৰডিউচাৰ ছাপ্লাছৰ ওপৰত এই দুটা মেথছৰ বেলেগ বেলেগ ৰুল আছে আমি থিয়ৰীকেইটাও পঢ়িব লাগিব ইউনিট নাম্বাৰ 4 আছে ছিংগল ভেৰিয়েবল অপ্টিমাইজেশ্যন local and global optima, geometric characterization using the calculus, test for maximization and minimization application, profit maximization, cost minimization and revenue maximization. But a unit
যেতিয়া তোমালোকৰ 2টো ক্লিয়াৰ হ'ব, ইউনিট 2টো ক্লিয়াৰ হ'লে তোমালোকৰ খুব সোনকালে ইউনিট 4টো ক্লিয়াৰ হৈ যাব। ঠিক আছে, ইউনিট 4টো কৰিবলৈ হ'লে তোমালোকৰ ইউনিট 2টো ক্লিয়াৰ হ'বই লাগিব। ইউনিট নাম্বাৰ 5ত আছে correlation analysis, correlation coefficient of linear correlation, properties of correlation coefficient, rank correlation, partial correlation and multiple correlation. এইটো statisticsৰ ইউনিট হয়। correlationৰ সাধাৰণতে আমি বহুত কিছুমান পাৰ্টছ পাওঁ। আমি কাৰ্পেশ্যন correlationৰ পৰা আদি কৰি গোটেইখিনি বস্তু তাত যিহেতু ইনক্লুড হৈ থাকে। ৰেংক কৰিলেশ্যনটো ইজি হয় গোটেই ইউনিটটোৰ ভিতৰত। ৰেংক কৰিলেশ্যনৰ মেথছটো খুব ধুনীয়াকৈ আমি কৰিব পাৰোঁ, ইজিও হয়। ইউনিট নাম্বাৰ 6টো ৰিগ্ৰেশ্যন এনালাইচিছ, ৰিগ্ৰেশ্যন কনচেপ্ট, ডিফাৰেঞ্চ উইথ কৰিলেশ্যন। এতিয়া ইয়াত চাব লাগিব ৰিগ্ৰেশ্যন এণ্ড কৰিলেশ্যনৰ ডিফাৰেঞ্চটো। প্ৰপাৰ্টিজ, এষ্টিমেটৰ অফ ৰিগ্ৰেশ্যন লাইন ইন এ Vivid distribution, least square method, properties of regression coefficient. Okay. Unit 6 তোমালোকে থিয়ৰী পাবা। থিয়ৰীৰ লগতে যিহেতু ৰিগ্ৰেশ্যনৰ লাইন কৈছে, ৰিগ্ৰেশ্যনৰ লাইনবিলাক ড্ৰ কৰিব কাৰণে তাত কেনেধৰণে সেই থিয়ৰীটো লিখাৰ পিছত মেথছটো ইম্পৰ্টেণ্ট হয় এই ইউনিটটোৰ কাৰণে। ঠিক আছে, গতিকে মেথছৰ পেপাৰখন আমি চেষ্টা কৰিম যিমান পাৰোঁ ইজি ৱে তোমালোকৰ কাৰণে লৈ যাবলৈ। আৰু মেথছৰ পেপাৰখন যদি পচিবল হয় এমাহমানৰ আগতে আমি মেথছৰ পেপাৰখন এমাহ ডেৰ মাহৰ আগত তোমালোকৰ মেথছৰ পেপাৰখন কমপ্লিট কৰিব চেষ্টা কৰিম। নেক্সট হৈছে এডভান্স মাইক্ৰ' ইকনমিক্স। এডভান্স মাইক্ৰ' ইকনমিক্সত আমি ফাৰ্ষ্ট ইউনিটটো হৈছে ইনপুট মাৰ্কেট। ইনপুট মাৰ্কেটত লেবাৰ এণ্ড লেণ্ড মাৰ্কেট, বেচিক কনচেপ্ট of derived demand, productivity of an input, marginal productivity of labor, marginal productivity of product, and next, demand for labor, input demand curve, shift in input demand curve, competition labor market and public policy, factor sharing, technical progresses and backward bending labor supply curve. Concept আছে, theory আছে, diagram আছে। ঠিক আছে, unit number 2, production and cost. The form of production function, Cobb-Douglas, CES production function, coefficient types. ইয়াতো maths আছে। Cobb-Douglas and CES production function বুলি যে কৈছে, সেইটো Cobb-Douglas and CES production functionৰ maths কিছুমান আছে, property কিছুমান আছে। সেই propertyখিনি আমি mathematically proof কৰি দেখাব লাগে। ঠিক আছে, এইখিনি তোমালোকে যদিও মানে মাইক্ৰ' ইকনমিক্স পঢ়িছা, মাইক্ৰ' ইকনমিক্সতো কিন্তু এইখিনি মেথছৰ থিয়ৰী আমি পঢ়িবলৈ পাম। আইডিয়াছ অফ পাৰ্চেল এণ্ড টোটেল ফেক্টৰ প্ৰডাক্টিভিটি, derivation of cost function from the production function, multi-plant farm, production efficiency locus and production possibility frontier. এইটো ইউনিট নাম্বাৰ 2। ইউনিট নাম্বাৰ 3ত আছে consumer theory and information economics, a review of indifference curve, violation of premises of indifference curve approaches, reveal preference theory. Reveal preference theory আমি indifference curve আগতে পঢ়ি আহিছোঁ, তাক আকৌ আমি overview কৰিব লাগিব। আৰু মেইন কথা যে ইয়াত reveal preferenceৰ থিয়ৰীটো ইম্পৰ্টেণ্ট হয়। গতিকে এই reveal preference থিয়ৰীটো জনাৰ আগতে আমি indifference curveৰ এপ্ৰ'চখিনি সেইখিনি ইয়াত আমি আগতে পঢ়িব লাগিব। Intertemporal choice under risk, expected return, variability and expected utility hypothesis, estimating information, adverse selection and moral hazard. এইখিনি কিছুমান আমি ইঞ্চুৰেঞ্চৰ লগত জড়িত কনচেপ্ট আছে, সেইখিনি পঢ়িব লাগিব। নেক্সট, গেম থিয়ৰী। গেম থিয়ৰী আছে, গেম থিয়ৰীৰ ওপৰত কেতিয়াবা মেথছো অহা দেখা যায়। মনোপলি মাৰ্কেটৰ প্ৰাইচ উইথ মাৰ্কেট পাৱাৰ, ডিগ্ৰী অফ মনোপলি, প্ৰাইচ ডিছক্ৰিমিনেশ্যন, ডিফাৰেণ্ট ডিগ্ৰী, ফাৰ্ষ্ট অৰ্ডাৰ, ছেকেণ্ড অৰ্ডাৰ, থাৰ্ড অৰ্ডাৰ ডিগ্ৰী, সেই 3টা ডিগ্ৰী পঢ়িব লাগিব। মাল্টি প্লেণ্ট মনোপলি, মনোপলিষ্টিক কম্পিটিশ্যন, প্ৰডাক্ট ডিফাৰেঞ্চিয়েশ্যন এণ্ড প্ৰি ৰিচিভড এণ্ড প্ৰপৰ্চনেট ডিমাণ্ড কাৰ্ভ,
price output determination, oligopoly and game theory, 2% zero sum game, basic ideas and example of non-zero sum game, prisoner's dilemma, most important, application of game theory in oligopolistic market, কৰ্ণত equilibrium, এইখিনি পঢ়িব লাগিব তোমালোকৰ কিন্তু চিলেবাছ যথেষ্ট ব্ৰড মই আকৌ কৈছোঁ যথেষ্ট ব্ৰড চিলেবাছ বহুত ডাঙৰ এখন চিলেবাছ হয় গতিকে সেই অনুপাতে তোমালোকে প্ৰিপাৰেশ্যন কিন্তু ভালদৰে কৰিবা নেক্সট ইউনিট নাম্বাৰ 5ত আছে জেনেৰেল ইকুইলিব্ৰিয়াম এণ্ড ৱেলফেয়াৰ ইকনমিক্স partial versus general equilibrium approaches, Wilson's general equilibrium system, Pareto optimality, Kaldor-Hicks compensation criteria, social welfare function, fundamental theorems and welfare economics, and Arrow's impossibility theorem. ইম্পৰ্টেণ্ট হয় এইখিনি ঠিক আছে গতিকে এইটোৱেই আছিলে তোমালোকৰ চিলেবাছৰ ৰিভিউ যথেষ্ট ইম্পৰ্টেণ্ট চিলেবাছৰ ৰিভিউ সদায় চাব লাগে কাৰণ কোনখিনি বস্তু ক'ৰ পৰা পঢ়িম কেনেধৰণে পঢ়িলে আমি ভাল এটা মাৰ্কছ পাম মই আশা কৰোঁ এবাৰ তোমালোকৰ যথেষ্ট ভাল হ'ব কিন্তু আকৌ কৈছোঁ যিহেতু 4খন মেজৰ পেপাৰ যে কোনো এখন পেপাৰতে কোনো ইউনিটেই কম নহয় বহুত বেছি ব্ৰড আছে বস্তুখিনি গতিকে সেইটো লেভেলত তোমালোকে প্ৰথমৰ পৰাই পঢ়িবা টাইম ৱেষ্ট নকৰিবা যিহেতু 3টা ছেমিষ্টাৰ পাৰ হৈ গ'ল গতিকে এই ছেমিষ্টাৰখিনিত এইখিনি স্ক'ৰিং পেপাৰ আছে গতিকে এই পেপাৰখিনিত তোমালোকে যিমান পাৰা সিমান এটা ভাল পইণ্টছ পাবলৈ চেষ্টা কৰা মই আশা কৰোঁ সকলোৰে ভাল হওক আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ